আজি পবিত্ৰ ঈদ উল ফিতৰ। ৰাজ্যৰ মছজিদ মৈদানসমূহ আজি আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। খুব ভাল লাগিছে। আমাৰ এটা খুব এটা ভাতৃত্ববোধ আৰু সকলো মানুহ এটা আহিছে, নামাজ পঢ়িছে, একেলগে মুছাফা কৰিছে, চিনা মুছাফা কৰিছে। খুব এটা মৰমৰ বাৰ্তা গোটেই অসমবাসীলৈ দিব বিচাৰিছো। খুবেই ভাল লাগিছে, ধুনীয়া। ইয়াতে ওখ চাপৰ সৰু ডাঙৰ সকলোৰে মাজত এটা মিল মহব্বতৰ সৈতে সকলোৱে ঈদ উদযাপন কৰিছে। আশা কৰো ইয়াৰ দ্বাৰা আমাৰ মাজত আৰু ভাতৃত্ববোধ আৰু বহুত ভাল আশা কঢ়িয়াই আনিব। তাৰ কাৰণে ধন্যবাদ জনাইছো। মই দক্ষিণ গাঁও বুঢ়া মছজিদ সমাজ কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা অসমবাসীক ঈদ উল ফিতৰৰ শুভেচ্ছা জনাইছো। আশা কৰিছো ঈদ উল ফিতৰৰ দিনে আমালোকক যেনেকা খুশি আনন্দিত কৰে, আগন্তুক দিনবিলাকতো আমালোকক গোটেই অসমৰ লগতে ভাৰতবৰ্ষ ও বিশ্বৰ সকলো জনগণক মিলা প্ৰীতিৰ এনাজৰীৰে আমালোকক বান্ধি ৰাখে আৰু সমাজৰ দায়বদ্ধতা জ্ঞান কৰি নিজৰ নিজৰ দায়িত্ব পালন কৰাৰ শক্তি ওপৰৱালা ঈশ্বৰ আল্লাহে আমালোকক দান কৰে।